অকল আজিৰ ভিডিঅ'টো কিছুমান সৰু ফাৰ্মাৰসকলৰ বাবে মানে বহুতো ফাৰ্মাৰে ভাবি থাকে যে এটা ফাৰ্ম কৰিম কিন্তু ঘৰ বনাবলৈ বহুত পইচা যায় নেকি সেই সকল ফাৰ্মাৰৰ বাবে আজি ভিডিঅ'টো বনাইছো কাৰণ কম খৰচত সৰু সুৰা ফাৰ্মত আপুনি কেনেকৈ ফাৰ্ম গঢ়ি তুলিব পাৰিব সেইটো বিষয়ে আজি ভিডিঅ'টো কথা পাতিম কাৰণ এজন ফাৰ্মাৰে মোৰ এনেকুৱা সৰু এটা ঘৰ বনাইছে আৰু এই ঘৰটো বনোৱাত তেখেতৰ কিমান টকা খৰচ হৈছে আৰু কিমান মুৰ্গী পুহি আছে এফালে চাওক ইয়াতো আছে সৰু ফাৰ্ম কিমান টকা খৰচ হৈছে আৰু কিমান মুৰ্গী পুহি আছে এই বিষয়ে ডিটেইলছত কথা পাতিম তো যদি আপুনি এই বিষয়ে জানিব খোজে তেনেহলে মোৰ যেটো এই ভিডিঅ প্ৰথম অৱস্থাৰ পৰা হেগলৈ অলপ চাই থাকক বন্ধুসকল এটা ফাৰ্ম ঘৰ বনাবলৈ হলে আপুনি দুই চাৰিটা বস্তু চাব লাগিব প্ৰথম বস্তুটো হ'ল যাতে ফাৰ্মত পানী নপৰে আৰু এটা বস্তু চাব লাগিব যে বাহিৰা কোনো আপোনাৰ জীৱ জন্তু বা হেপা এইবিলাক যাতে আপোনাৰ মুৰ্গীক মানে লৈ যাব নোৱাৰে তো তেনেকুৱা আপোনাৰ সেফটি যদি দিব পাৰে আপুনি যিমানেই কম খৰচত পাৰে ঘৰটো বনাই তুলিব পাৰিব তো ঠিক তেনেকৈ মোৰ ফাৰ্মাৰ এজনে সৰু ফাৰ্মাৰ এজন তেখেতে ঘৰটো বনাইছে চাই আছেনে কিমান সৰু এটা ধুনীয়া ঘৰ মই আপোনালোকক দেখুৱাই আছো দৰজাটো খুলি এই ঘৰটো তেখেতে বনাই তুলিছে কম খৰচত একদম কম খৰচত আৰু বনাই পেলাই ইয়াত মুৰ্গী পুহি আছে চাই আছেনে কিমান ধুনীয়া নকল এই ঘৰ যেটো দেখা পাই আছে আপুনি এই ঘৰটোত তেখেতৰ টোটাল টকা খৰচ হৈছে তেখেতে কোৱা মতে আপোনাৰ 10000 টকা মাত্ৰ 10000 টকাত এই ঘৰ বনাই দিলে চাই আছেনে মাত্ৰ 10000 টকা এতিয়া 10000 টকা ক'ত গ'ল আপুনি চাওক মই আপোনালোকক দেখুৱাই আছো মানে ক'ত 10000 টকা খৰচ হ'ল বন্ধুসকল এই ঘৰৰ যিবিলাক আপোনাৰ বাহ দেখা পাইছে চাই আছেনে বাহবিলাক এই বাহবিলাক তেখেতে 1200 টকাৰ বাহ কিনিছে তো তেখেতে 1200 টকা ইয়াৰ বাহ কিনি ফাৰ্মত লগাইছে ওপৰে আৰু তলত এটো চাই আছেনে এইবিলাক আৰু 2200 টকাৰ যেটো টিন দেখা পাই আছে চাৰিওফালে টিন এনেকে টিন পাতবিলাক যে দেখা পাই আছে এই টিন পাতবিলাক 2200 টকাত লগাইছে 2200 টকা খৰচ হৈছে টিন পাতত আৰু যেটো 1400 টকা তেখেতৰ এই যেটো ৰুল দেখা পাই আছে গ্ৰীণ নেট এই 1400 টকাৰ গ্ৰীণ নেট গৈছে এই ঘৰটো এসা আছে না 1400 টকাৰ গ্ৰীণ নেট গৈছে বন্ধুসকল এই ঘৰৰ আপোনাৰ জুকমাক পবলৈ গলে আপোনাৰ 10 ফুট বহল আৰু 20 ফুট বহল তো তেনেকুৱা এটা 200 কেপাসিটিৰ ঘৰ এই 200 কেপাসিটিৰ ঘৰ তেখেতে এনেকে বনাই লৈছে 1400 টকাৰ নেট গৈছে গ্ৰীণ নেট আৰু যেটো 1500 টকা এই 1500 টকাৰ তেখেতৰ যেটো এইবিলাক আপোনাৰ চাই আছে না মজি এইবিলাক গৈছে এজনে খেৰৰ নিচিনা যে এইবিলাক গৈছে 1500 টকাৰ আৰু এই তিৰপালবিলাক গৈছে তিৰপালবিলাক দেখা পাই আছে এই তিৰপালবিলাক গৈছে তিৰপালবিলাক চাই আছে না কেনেকে লগাইছে ফাৰ্ষ্টত এনেকুৱা এটা আপোনাৰ বেড দিছে এনেকুৱা বেড তাৰ ওপৰত তিৰপাল আকৌ তাৰ ওপৰত এনেকুৱা এটা বেড দিছে চাই আছে না তো এইটো হিচাপত তেখেতে এই যেটো ঘৰ কম খৰচত বনাইছে টোটাল আপোনাৰ চাওক তিৰপাল আপোনাৰ টোটাল গৈছে 800 টকাৰ তিৰপাল 800 টকাৰ তিৰপাল গৈছে আৰু আপোনাৰ 1200 টকাৰ বাহ গৈছে 1400 টকাৰ নেট গৈছে 2200 টকাৰ টিন গৈছে টিন গৈ টোটাল যেটো কাম কৰা খৰচ আছে যেটো আপোনাৰ মানে ঘৰটো বনোৱাৰ যেটো খৰচ আছে এই খৰচটো তেখেত মানে নিজেও লাগি দিছে লগতে এটা তেখেতে কাম কৰা মানুহ লৈছিলে তাৰ বাবদ তেখেতৰ 3000 টকা খৰচ হৈছে বুলি জনাইছে তো টোটাল মই খৰচ চাইছো টোটাল তেখেতৰ 10000 টকা খৰচ হৈছে এই সৰু ঘৰটোত চাই আছে না এই ঘৰটোত 10000 টকা খৰচ হৈছে আৰু এটা কথা ক'বলৈ গ'লে এই সৰু সুৰা ঘৰটো তেখেতে কিমান মুৰ্গী পুহি আছে জানেনে বন্ধুসকল তেখেতে 400 মুৰ্গী পুহি আছে এই ঘৰটোত 400 মুৰ্গী পুহি আছে আপোনালোকে ভিডিঅ'ত চাই আছে 400 মুৰ্গী পুহি আছে তেখেতে এইটো ফাৰ্মত সৰু ফাৰ্মত মুৰ্গীবিলাকৰ সাইজ চাওক আপোনাৰ 62 ডেজ আছে 62 ডেজত কিমান ধুনীয়া হৈছে চাই আছেনে কিমান ধুনীয়া সাইজ মুৰ্গী এই সৰু ঘৰত সব ব্যৱস্থা আৰু লাইট আপোনাৰ ধৰক এই ঘৰৰে আছিলে লাইট ডাইৰেক্ট আপোনাৰ টানি দিছে বেছি টকা খৰচ নাই নেকি তো আপুনি যদি পাৰে কম খৰচত যদি আপুনি সৰু ফাৰ্মাৰ কম খৰচত কাম কৰিবলৈ ভাবি আছে এইটো হিচাপ লৈ আপুনি কৰিব পাৰে বেলেগ কোনো ধৰণৰ অসুবিধা নাই মই আকৌ কৈ দিছো ধৰক টিনটো আপুনি এনেকৈ লগাব ধৰি লওক ইয়াৰ পৰা এবাৰ 1.5 ফুট মান টিন মানে এটা টিন ফালি দিব মাজত ফালি দি পেলাই ইয়াত এটা লগাইছে নহয় আৰু এটা নাই এনেকৈ মানে বহলাই দিব এইটো দিলে কি হ'ব হেপা বা হাফ চাপ আহিব নোৱাৰিব তাৰ ওপৰত গ্ৰীণ নেট দি দিব এনেকৈ গ্ৰীণ নেটটো চাইছে না এনেকৈ এনেকুৱা সৰু দিলে হ'ব তো গ্ৰীণৰ ওপৰত ডাইৰেক্ট আপোনাৰ এনেকৈ খেৰ দি বা ওপৰত আপোনাৰ তিৰপাল দি বনাব পাৰিব চাই আছে না তো এইটোৱে আৰু বেলেগ একো নাই তলত আপোনাৰ মাটি থৈ দিব পাৰে বা বালি দিব পাৰে তেখেতে বালি দি দিছে ধুনীয়াকৈ বাছ মুৰ্গী পুহি আছে কোনো অসুবিধা নাই এইটো চাওক
লাইভ বস্তু আৰু কম খৰচত বনাইছে এইটো। আৰু সেইটো ঘৰত দেখা পাইছেনে, সৰু এটা ঘৰ এইফালে, এইটো সৰু ঘৰ, সেইটো আপোনাৰ তেখেতে মুৰ্গী পুহি আছে এইটোতো। আৰু এইফালে আৰু এটা বনি আছে চাইছেনে, একদম সৰু ঘৰ। এইবিলাক সৰু সুৰা ঘৰ কম খৰচত আপুনি বনাই ফাৰ্ম গঢ়ি তুলিব পাৰিব চব। পাছত লাভ কৰি আপুনি ডাঙৰ ফাৰ্মো বনাব পাৰিব, টেনশ্যন নাই। ঠিক আছে, কিমান ধুনীয়া মুৰ্গী চাইজ হৈছে। তো বন্ধুসকল ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো কেনেকুৱা লাগিল, ঘৰটো কেনেকুৱা লাগিল, আৰু ঘৰ বনোৱা ভিডিঅ' যদি আৰু আপোনালোকে দেখিব খোজে, জানিব খোজে, তেনেহ'লে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। যদি ভিডিঅ'টো ইউটিউবত চাই আছে, আৰু যদি আপুনি ভিডিঅ'টো ফেচবুকত চাই আছে, তেনেহ'লে লিংক দি দিম, লিংকত ক্লিক কৰি চাই ল'ব। কাৰণ বিভিন্ন ধৰণৰ ঘৰ, সৰু ডাঙৰ ঘৰ বনোৱাত কিমান টকা খৰচ হয় মই এইবিলাক ভিডিঅ' দি ৰাখিছোঁ, সৰু ঘৰ এইবিলাক। তো ভিডিঅ'টো কেনেকুৱা লাগিল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু আপোনালোকৰ ভাই বন্ধুসকলৰ লগত অলপ শ্বেয়াৰ কৰি দিব। বন্ধুসকল মোৰ চেনেলটো যদি এতিয়ালৈ আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। কাৰণ এতিয়া মীন পালন, পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিঅ' আপলোড দিবলৈ মই চেষ্টা কৰোঁ। বন্ধুসকল আপুনি যদি মীন পালন, পশুপালন এইবিলাক কাম কৰি আছে, বা এইবিলাক কাম কৰিম বুলি যদি ভাবি আছে, তেনেহ'লে অসমৰ কৃষিকতা নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক। বন্ধুসকল মোৰ ভিডিঅ'টো প্ৰথম অৱস্থাৰ পৰা শেষলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছোঁ।